তামুলপুৰত গৌৰৱ গগৈয়ে বচালে নিৰ্বাচনী ৰণদংকা। বিটিআৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে ৰাজনৈতিক দলসমূহ। বিজেপি, UPPL, BPF দলকে ধৰি ৰাজনৈতিক দলসমূহে ইতিমধ্যে নিৰ্বাচনী পথাৰত নামি পৰাৰ পিছত আজি তামুলপুৰত নিৰ্বাচনী ৰণদংকা বজালে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ। আগন্তুক বিটিআৰ নিৰ্বাচনত যুঁজ এখন হ'ব। আগন্তুক বিটিআৰ নিৰ্বাচনত যুঁজ এখন হ'ব। আগন্তুক বিটিআৰ নিৰ্বাচনত যুঁজ এখন হ'ব আৰু কংগ্ৰেছ যুঁজিব, কংগ্ৰেছ জিকিব। তামুলপুৰ জিলা কংগ্ৰেছৰ কৰ্মী সভাত অংশগ্ৰহণ কৰি সভাপতি গৌৰৱ গগৈয়ে ক'লে, বিটিআৰ নিৰ্বাচনত যুঁজ এখন হ'ব। নিৰ্বাচনত যুঁজ এখন হ'ব আৰু কংগ্ৰেছ যুঁজিব, কংগ্ৰেছ জিকিব। কংগ্ৰেছ দলে যুঁজিব, কংগ্ৰেছে জিকিব। বিটিআৰ নিৰ্বাচনত সৰ্বশক্তিৰে কংগ্ৰেছ দলে যুঁজত নামিব বুলি উল্লেখ কৰি APCCৰ সভাপতি গৌৰৱ গগৈয়ে ক'লে, বিটিআৰ 40টা সমষ্টিতে প্ৰাৰ্থী প্ৰদান কৰিব কংগ্ৰেছ দলে। যুঁজ এখন হ'ব আৰু কংগ্ৰেছ যুঁজিব, কংগ্ৰেছ জিকিব। প্ৰতিটো সমষ্টিতে প্ৰাৰ্থী সাজু কৰা বুলি উল্লেখ কৰি কংগ্ৰেছ দলে বিটিআৰ নিৰ্বাচনত অকলে নিৰ্বাচন খেলিব বুলি উল্লেখ কৰে। ভাষণ প্ৰসংগত গৌৰৱ গগৈয়ে কয়, যোৱা নিৰ্বাচনৰ সময়ত বিটিআৰ লোকসকলক ভূমিপট্টা দিম, মাটিপট্টা দিম বুলি কৈ ইয়াৰ বিপৰীতে কাৰ্বি আংলং, হাফলং আৰু বিটিআৰত বাহিৰৰ উদ্যোগপতিক মাটিবোৰ দিছে। যোৱা বিটিআৰ নিৰ্বাচনত আহি কৈছিল যে আমি মাটিপট্টা দিম, ভূমিপট্টা দিম, কিন্তু কি হ'ল? সাধাৰণ মানুহে ভূমিপট্টা পোৱা নাই, কিন্তু এতিয়া আদানীয়ে হাজাৰ হাজাৰ বিঘাৰ আজি মালিক হৈ গৈছে। সাধাৰণ মানুহে ভূমিপট্টা পোৱা নাই, কিন্তু কাৰ্বি আংলং কওক, হাফলং কওক বা বিটিআৰ অঞ্চলত কওক, য'ত য'ত ট্ৰাইবেল মানুহৰ মাটি আছে, বিজেপি চৰকাৰে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰে আৰু আপোনালোকৰ UPPL চৰকাৰে এই বিঘাই বিঘাই ট্ৰাইবেল মাটি এতিয়া বাহিৰৰ উদ্যোগপতি আদানীক তেওঁলোকে বিক্ৰী কৰিবলৈ বিচাৰিছে। ট্ৰাইবেল মানুহৰ বিঘাই বিঘাই মাটি আদানী ৰামদেৱক দিয়াত চৰকাৰ ব্যস্ত হৈ পৰা বুলি গৌৰৱ গগৈয়ে উল্লেখ কৰে। যোৱা বিটিআৰ নিৰ্বাচনত আহি কৈছিল যে আমি মাটিপট্টা দিম, ভূমিপট্টা দিম, কিন্তু কি হ'ল? সাধাৰণ মানুহে ভূমিপট্টা পোৱা নাই, কিন্তু এতিয়া আদানীয়ে হাজাৰ হাজাৰ বিঘাৰ আজি মালিক হৈ গৈছে। সাধাৰণ মানুহে ভূমিপট্টা পোৱা নাই, কিন্তু কাৰ্বি আংলং কওক, হাফলং কওক বা বিটিআৰ অঞ্চলত কওক, য'ত য'ত ট্ৰাইবেল মানুহৰ মাটি আছে, বিজেপি চৰকাৰে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰে আৰু আপোনালোকৰ UPPL চৰকাৰে এই বিঘাই বিঘাই ট্ৰাইবেল মাটি এতিয়া বাহিৰৰ উদ্যোগপতি আদানীক তেওঁলোকে বিক্ৰী কৰিবলৈ বিচাৰিছে। ইফালে এক সাক্ষাৎকাৰত APCCৰ সভাপতি গৌৰৱ গগৈয়ে কয়, এডভান্টেজ আছাম পাতি এডভান্টেজ আছামৰ নামত এডভান্টেজ আদানী হৈছে। য'তেই আদানীয়ে মাটি বিচাৰিছে তাতেই হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰমোদ বৰাই মাটি দিছে। এয়া হ'ল বৰ্তমানৰ অসমৰ দুৰ্ভাগ্যজনক স্থিতি। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পাতিলে এডভান্টেজ আছাম, কিন্তু বাস্তৱত এডভান্টেজ আছাম হৈ থকা নাই, এতিয়া এডভান্টেজ আদানী হৈ আছে। য'তে য'তে ট্ৰাইবেল মানুহৰ মাটি, য'তে ত'তে খিলঞ্জীয়া মানুহৰ মাটি, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আদানীক সন্তুষ্ট কৰিবলৈ আদানীৰ সন্মুখত নিমাত, য'তে আদানীৰ মাটি বিচাৰে, য'তে আদানীৰ চকু পৰিছে, তাতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাটি বিক্ৰী কৰিবলৈ বিচাৰে। আৰু দুৰ্ভাগ্যজনক কথা যে যিদৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আদানীৰ সন্মুখত নিমাত, একেৰাহে UPPLৰ প্ৰমোদ বৰা ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সন্মুখত নিমাত হৈ আছে। মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীক তীক্ষ্ণ সমালোচনা কৰি গৌৰৱ গগৈয়ে কয়, বাহিৰৰ দুষ্কৃতিকাৰী অসমত বা ভাৰতত যদি সোমাইছে তেনেহ'লে হিমন্ত বিশ্ব শৰ্মা বিফল হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী বিফল হোৱাৰ কথা সদৰি কৰে গৌৰৱ গগৈ। বৰ্তমান চৰকাৰৰ বিফলতা, বাৰম্বাৰ তেওঁলোকে বিফল হৈছে। গৃহ বিভাগ বিফল, বৰ্ডাৰ আমাৰ তেওঁলোকৰ ছিকিউৰিটি বিফল, ৰাজ্যিক গৃহ বিভাগ বিফল, কেন্দ্ৰীয় গৃহ বিভাগ বিফল। সদায় তেওঁলোকে কৈছে বাহিৰৰ দুষ্কৃতিকাৰী কিছুমান সোমাই গৈছে। তো তোমালোকে কি কৰি আছা? মণিপুৰৰ যেতিয়া জুই লাগিলে তেতিয়াও বাহিৰৰ মানুহ সোমাই গৈছে, অসমত দুষ্কৃতিকাৰী সোমাইছে, এতিয়াও বাহিৰৰ মানুহ। তো বাহিৰৰ মানুহ যে অসমৰ ভিতৰত সোমাব নোৱাৰে, ভাৰতৰ ভিতৰত সোমাব নোৱাৰে, ইয়াৰ দায়িত্ব কোনে ল'ব? ইয়াৰ দায়িত্বটো অমিত শ্বাহ ডাঙৰীয়া ল'ব লাগে।
হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ল'ব লাগে আৰু যদি সোমাইছে বাহিৰৰ দৃষ্টিকাৰী তেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিফল অমিত শ্বাহ ডাঙৰীয়া বিফল আমি তেওঁলোকক আমি গৰিহণা দিছোঁ অহা 10 ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীয়ে মুখ খুলিব বুলি সোধা প্ৰশ্নৰ উত্তৰত গৌৰৱ গগৈয়ে কয় হাজাৰটা মিছা কথা কোৱা মুখ্যমন্ত্ৰীয়ে সিদিনা অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিব লাগিব হাজাৰটা মিছা কথা কোৱা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সেইদিনা আকৌ মিছা কথা ক'ব ৰাইজৰ সন্মুখত মিছা কথা বাৰম্বাৰ কোৱাৰ বাবে ৰাইজৰ সন্মুখত ক্ষমা বিচাৰিব লাগিব বিদেশী নিৰ্বাচনত বিজেপি দলে কৈছে যে আমি প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব নিদিওঁ এই সম্পৰ্কত কি ক'ব এইটো বিজেপি দলৰ তেওঁলোকৰ স্থিতি নাই কিন্তু এইটো বিজেপি দলৰ স্থিতি মোক কিয় দিছে বিজেপি দলক সোধক ধন্যবাদ